নমস্কাৰ স্বাগতম আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী আৰু আজিৰ দিনটোৰ সবাতোকৈ ডাঙৰ খবৰ নতুন তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰই কৃষকসকলক ঘৰলৈ উভতি যাবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দেশবাসীক সম্বোধন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশবাসীক সম্বোধন কৰি এই বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰত্যাহাৰৰ আনুষ্ঠানিকতা আৰম্ভ কৰিব চৰকাৰে এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীৰ্ঘ দিন ধৰি অব্যাহত ৰাখিছে কৃষক আন্দোলন কেইবাটাও কৃষক সংগঠনৰ এই প্ৰতিবাদ অব্যাহত আছে কেইবাখনো ৰাজ্যৰ এই প্ৰতিবাদী আন্দোলন অব্যাহত আছে যি পৰ্যন্ত এই কৃষি আইন বাতিল কৰা নহয় সেই পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্তত নাচুৰবান্দা হৈ আছিল কৃষক সংগঠনসমূহ আৰু দিল্লীকে ধৰি বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে বিগত সময়ছোৱাত আৰু আজি গুৰু নানকৰ জন্ম জয়ন্তীৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৃহৎ ঘোষণা কৰাৰ লগে লগে এতিয়া আনন্দৰ পৰিৱেশ দেখিবলৈ পোৱা হৈছে কৃষকসকলৰ মাজত মিঠাই বিতৰণ কৰি আনন্দ প্ৰকাশ কৰিছে আন্দোলনৰত কৃষকসকলে অৱশ্যে কৃষক নেতাসকলে এতিয়াও আশ্বস্ত হ'ব পৰা নাই যেতিয়ালৈকে আনুষ্ঠানিকভাৱে কৃষি আইন বাতিল কৰা নহয় তেতিয়ালৈ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলিও ইতিমধ্যে স্পষ্ট কৰিছে স্থিতি কেইবাটাও কৃষক সংগঠনৰ নেতাই आज मैं आपको पूरे देश को ये बताने आया हूं कि हमने 3 कृषि कानूनों को वापस लेने का रिपील करने का निर्णय लिया है इस महीने के अंत में शुरू होने जा रहे संसद सत्र में इसी महीने में हम तीनों कृषि कानूनों को रिपील करने की संवैधानिक प्रक्रिया को पूरा कर देंगे साथियों मैं आज अपने सभी आंदोलनरत किसान साथियों से आग्रह कर रहा हूं आज गुरु पर्व का पवित्र दिन है अब आप अपने अपने घर लौटे अपने खेत में लौटे अपने परिवार के बीच लौटे आइए एक नई शुरुआत करते हैं नए सिरे से आगे बढ़ते हैं साथियों आज ही सरकार ने कृषि क्षेत्र से जुड़ा एक और अहम फैसला लिया है जीरो बजट खेती यानी प्राकृतिक खेती को बढ़ावा देने के लिए देश की बदलती आवश्यकताओं को ध्यान में रखकर क्रॉप पैटर्न को वैज्ञानिक तरीके से बदलने के लिए एमएसपी को और अधिक प्रभावी और पारदर्शी बनाने के लिए ऐसे सभी विषयों पर भविष्य को ध्यान में रखते हुए निर्णय लेने के लिए एक कमेटी का गठन किया जाएगा इस कमेटी में केंद्र सरकार राज्य सरकारों के प्रतिनिधि होंगे किसान होंगे कृषि वैज्ञानिक होंगे कृषि अर्थशास्त्री होंगे साथियों हमारी सरकार किसानों के हित में काम करती रही है और आगे भी करती रहेगी তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰা ঘটনাটো যোৱা দুটা শতিকাৰ স্বাধীনতাৰ পাছৰ দুটা শতিকাৰ এটো ভাৰতীয় গণতন্ত্ৰৰ বিজয় ইয়া হিটলাৰতন্ত্ৰ বা স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে ভাৰতীয় জাতিৰ ভাৰতৰ জনগণৰ এক বিফল আৰু ঐতিহাসিক বিজয় এই বিজয়ৰ কাৰণে মই সকলোকে অভিনন্দন আৰু অভিবাদন জনাইছো মই সকলোকে এই মুহূৰ্তত ক'ব খুজিছো যে যিসকলে শ্বহীদী বৰণ কৰিলে তেখেতসকলক আমি সন্মান জনাইছো তেখেতসকলক স্মৰণ কৰিছো আৰু তেখেতসকলৰ স্মৃতি ৰক্ষা কৰিম এই কথা ঘোষণা কৰিছো আৰু যিসকলে অন্যান্য ত্যাগ স্বীকাৰ কৰিলে সকলোকে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আমি অসমৰ কৃষি ব্যৱস্থা ভাৰতৰ কৃষি ব্যৱস্থাক আমি কৰ্পোৰেট বা পুঁজিপতিৰ হাতৰ পৰা ৰক্ষা কৰিলো
নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰিছে। হয়, আপোনালোকে সকলোৱে জানে যে ২৭টা উপ নিৰ্বাচনত ভাৰতৰ বিজেপি পৰাভূত হৈছিলে আৰু আগন্তুক যি পঞ্জাৱৰ নিৰ্বাচন আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচন তাতো প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গতিকে সেই প্ৰত্যাহ্বানৰ মুখামুখি হৈ আজি ভাৰত চৰকাৰে বা বিজেপি RSSে আজি এই কৃষি আইন বাতিল কৰিবলৈ বাধ্য হৈছে, কিন্তু তাৰ কাৰণে ক্ৰেডিট গ'জ টু আৱাৰ ফাৰ্মাৰ্ছ, আমাৰ কৃষক। যি কি নহওক শেষত চৰকাৰখনে এই আইনবিলাক যে কৃষক বিৰোধী আমাৰ অৰ্থনীতি বিৰোধী সেই কথাটো স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। আৰু মই আজি সেই গতিকে আমাৰ চৰকাৰক তেওঁলোকে ৰাইজৰ ওচৰত নতশিৰে মানি লোৱাৰ বাবে ৰাইজে ৰজা গণতন্ত্ৰত সেই কথাটো প্ৰতীয়মান কৰাৰ বাবে সমগ্ৰ যিসকল কৃষক তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ ভৱিষ্যতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ ক'লা আইন যিবিলাক আমাৰ গণতন্ত্ৰ অৰ্থনীতিৰ বাবে যিবিলাকে কোনো লাভ নকৰে বৰঞ্চ পুঁজিপতিক সহায় কৰে তেনে আইন দিয়াৰ পৰা বিজেপি চৰকাৰ বিৰত থাকিব। আৰু যদিহে এনেকুৱা আইন আহে এতিয়াৰ নিচিনাকৈয়ে ৰাইজে ৰাজপথলৈ ওলায়। আৰু সংসদত কৃষি আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত চলি থাকিব কৃষক আন্দোলন। এই ঘোষণা কৃষক আন্দোলনৰ নেতা ৰাকেশ টিকাইটৰ। ইতিমধ্যে ৰাকেশ টিকাইটে এই স্থিতি স্পষ্ট কৰিছে যে কাগজে কলমে আনুষ্ঠানিকভাৱে কৃষি আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত এই আন্দোলন তেওঁলোকে অব্যাহত ৰাখিব। এই ঘোষণা কৰিছে কৃষক আন্দোলনৰ নেতা ৰাকেশ টিকাইটে। में वापसी नहीं होंगे जब तक किसान वहीं पे ही है। और MSP पे गारंटी कानून, क्योंकि MSP पे गारंटी कानून बन जाएगा तो पूरे देश के किसानों को लाभ होगा। वो एक बड़ा सवाल है। हम यहाँ पर महाराष्ट्र में भी यहाँ पर आए तो अगर MSP पे कानून हो तो MSP से नीचे पे खरीद नहीं होगी तो ही किसान को लाभ होगा। ये किसान की एक जीत है। अगर 1 साल बाद में सरकार ने सूद ली है, ये उन शहीदों को जाता है जो 750 से ज़्यादा किसान शहीद हुए। ये उनको जाता है, उन आदिवासियों को जाता है, उन मजदूरों को जाता है, उन किसान महिलाओं को जाता है जिन्होंने इस आंदोलन को हिस्सा बना। वो चाहे दिल्ली गया या नहीं गया, अपने वहाँ पर रहा, तो ये उनको ये संघर्ष की जो गाथा है उनको जाती है पूर्ण रूप से, और ये उन्हीं की जीत है। পৰৱৰ্তী খবৰ। দৰঙৰ বৰলাখাত পকা ধাননি পথাৰত অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত জাহ গ'ল প্ৰায় 20 বিঘা মাটিৰ পকা ধান। সৰিয়হ খেতি কৰিবৰ বাবে কটা ধানৰ নৰাত জুই দিয়াত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। গাঁৱৰ ৰাইজৰ তৎপৰতা জুই নুমুৱাবলৈ সক্ষম হয় যদিও প্ৰচণ্ড জুইয়ে 10 বিঘা মাটিৰ পকা ধান নিমিষতে ভস্মীভূত কৰে। ঘটনাস্থলীত অতি দুৰ্গম ঠাই হোৱাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বহু পলমকৈ উপস্থিত হয়। ধানটো তো বাচাব নলো, 10 বিঘা মাটি মোৰ পুৰা গেল। অলপমান টানি ফালে ৰাস্তা কাষত থলোৱা। এতিয়া ৰাইজৰ মানুহ মই কাবাৰ কিনি ঠিকা চিকা কৰি হাজিৰা কৰি মই খাওঁ। এতিয়া ৰাইজে কি ব্যৱস্থা ল'ব? এতিয়া ব্যৱস্থাটো মোক কৰি দিব লাগে। নিজৰ মাটিত লগাইছে বিহাৰ পেলাব বুলি হাল মাৰিবৰ কাৰণে সেইটো জুই লগালে। জুই লগাৰ পিছত তোমাৰ ক্ষেত্ৰৰ পৰা আমাৰ ক্ষেত্ৰৰ পিনি বাঢ়ি আহিলা। এতিয়া দৌৰা-দৌৰি গাড়ীও আহিল, গাড়ীটো এতিয়া সোমাব নোৱাৰে। এতিয়া তথাপি অলপ পানী চানী মাৰি অলপ নিমালোৱা, গাড়ীটোতো ৰাস্তা বেকুৱা আহিব নোৱাৰিল যি। এতিয়া ধানটো মই 10 বিঘা এইটো পুৰা গেলা। ধান কাটি আছিলোঁ অলপ অন্তৰত, তাৰপিছত জুই লগা দেখা পালোঁ। দাউৰি আহি চাওঁ যে 10 বিঘা ধৰিও পুৰি গৈছে। আৰু জুই নুমালোঁ, অলপ অলপ আটিয়াও টানলোঁ, টানি কাৰণে সেনেকৈ তাৰপিছতে আফটাৰনুন এক্সপ্ৰেছৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি বাণিজ্যিক বিৰতিৰ। ZPay and News 18 Network present Crypto Ki Samajh। নমস্কাৰ, আপোনালোকক আকৌ এবাৰ ক্ৰিপ্টো কি সমাজৰ এটি নতুন খণ্ডলৈ স্বাগতম জনাইছোঁ। আহক জানো এই সপ্তাহত ক্ৰিপ্টো মাৰ্কেটত কোনবোৰ ডাঙৰ খবৰে খলকনি তুলিছে। ভাৰতত ক্ৰিপ্টোৰ ওপৰত প্ৰথমবাৰৰ বাবে হোৱা সংসদীয় কমিটিৰ বৈঠকত সহমত প্ৰকাশ পায় যে ক্ৰিপ্টো কাৰেন্সি কোনো ৰকমেই বন্ধ কৰিব নোৱাৰি, বৰং ইয়াক সক্ৰিয় কৰিবই লাগিব। জয়ন্ত সিনহাৰ আগুৱাইত ষ্টেণ্ডিং কমিটি অন ফাইনেন্সৰ বৈঠকত ক্ৰিপ্টো এক্সচেঞ্জৰ প্ৰতিনিধি
ব্লকচেইন আৰু ক্ৰিপ্টো এছেছড কাউন্সিল ইণ্ডাষ্ট্ৰী বডিজ আৰু অন্যান্য ষ্টক হোল্ডাৰ্ছে অংশগ্ৰহণ কৰে আৰু ক্ৰিপ্টোৰ পৰিচালনা সন্দৰ্ভত আলোচনা কৰে এই বৈঠকত ক্ৰিপ্টোৰ সৈতে জড়িত বহু ধাৰণাৰ মাজত এক সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ভাৰতত ক্ৰিপ্টোৰ কাৰণে ৰেগুলেটৰী মেকানিজমৰ প্ৰয়োজন আছে হয় কিন্তু ৰেগুলেটৰ কোন হ'ব সেয়া এতিয়াও স্পষ্ট নহয় বৈঠকত এই বিষয়টোৰ ওপৰত সৰব চৰ্চা হয় যে নিৱেশকসকলৰ পুঁজি কেনেদৰে সুৰক্ষিত কৰা যায় বৈঠকৰ অধ্যক্ষ জয়ন্ত সিনহাই কয় যে ক্ৰিপ্টোত ৰেগুলেশ্যন এণ্ড ইনোভেশ্যনৰ সামঞ্জস্য ৰক্ষা কৰাটো প্ৰয়োজন আৰু ইউজ কেছৰ আধাৰত ইয়াক সহজতে পৰিচালনা কৰিব পৰা যায় সমান্তৰালকৈ দেশত মজুত থকা টেক্স প্ৰণালী ক্ৰিপ্টোৰ ওপৰত প্ৰযোজ্য হ'ব পাৰে এই বৈঠকৰ প্ৰাক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰিপ্টোকাৰেন্সিৰ বিষয়টোৰ ওপৰত বেলেগ বেলেগ মন্ত্ৰণালয় আৰু আৰবিআইৰ সৈতে এক বৈঠকত মিলিত হয় য'ত তেওঁ ড্ৰাগছ আৰু টেৰৰ ফাণ্ডিঙত ক্ৰিপ্টোৰ ব্যৱহাৰৰ ক্ষেত্ৰত চিন্তাৰ কথা ব্যক্ত কৰে অনাগত সময়ত সমাজ সম্বন্ধীয় টোকেনৰ ক্ৰিপ্টো স্পেচত তীব্ৰতাৰে নিজৰ স্থান অক্ষুণ্ণ ৰখাৰ আশা কৰা হৈছে সমাজ সম্বন্ধীয় টোকেন এক প্ৰকাৰৰ ক্ৰিপ্টোকাৰেন্সিয়ে হয় ই এনে এক পদ্ধতি য'ত ইণ্টাৰনেট পাৰ্চনেলিটি বা চেলিব্ৰিটিক তৃতীয় পক্ষীয় প্লেটফৰ্ম বা এজেন্সিসমূহৰ সহযোগিতা অবিহনে নিজৰ কাম কাজ মূল্যাংকন কৰাত সহায় কৰে সমাজ সম্বন্ধীয় টোকেন কণ্টেণ্ট ক্ৰিপ্টোৰ বাবে নিজৰ অনুৰাগীৰ পৰিসৰ বৃদ্ধি কৰা আৰু তেওঁলোকক এৱাৰ্ড দিয়াৰ লগতে নিজৰ সৃষ্টিশীল কামৰ বাবে নিজকে ক্ষতিপূৰণ কৰাটো সম্ভৱ কৰি তোলে কল্পনা কৰক যে আপুনি এটা বাতৰি পঢ়িবলৈ এক নিউজ ৱেবছাইটত গৈছে আৰু আপোনাক ৰিৱাৰ্ডৰ মাধ্যমত ক্ৰিপ্টো টোকেন দিয়া হয় যেনেদৰে ইয়াৰ ডিজাইন পুনৰ স্থাপন কৰা হৈছে সেই দিশৰ পৰা ই সমাজ সম্বন্ধীয় টোকেন ৰিয়েল মানিৰ দৰে কাম কৰে এনে টোকেনসমূহৰ সীমিত সংখ্যাই মজুত আছে যাৰ কাৰণে ইয়াৰ চাহিদা যথেষ্ট বৃদ্ধি হ'ব আৰু ইয়াৰ দৰো বৃদ্ধি হ'ব ইয়াৰ উপৰিও ক্ৰিপ্টোৰ নিজা কমিউনিটি সদস্যসকলৰ বাবে ইয়াত আৰু অধিক লাভালাভ অন্তৰ্ভুক্ত কৰিব পাৰে আৰু এনেদৰে অধিক অনুৰাগীক আকৰ্ষিত কৰিব পাৰে ইয়াত কোনো সন্দেহ নাই যে সমাজ সম্বন্ধীয় টোকেন এনএফটি আৰু ক্ৰিপ্টোৰ স্পেচৰ ক্ষেত্ৰত এক নতুন সীমান্ত সেইবাবেই ইয়াৰ প্ৰভাৱক বুজিবলৈ কিছু অপেক্ষা কৰিব লাগিব আৰু এতিয়া সময় হ'ল আজি আমাৰ অতিথিৰ লগত সাক্ষাৎ হোৱাৰ আৰু তেওঁক প্ৰশ্ন কৰিবলৈ আজি আমাৰ সৈতে সংযুক্ত হৈ আছে সিদ্ধাৰ্থ চৌগানী ফাউণ্ডাৰ আৰু সিইঅ ক্ৰিবকো গ্লোবেল সিদ্ধাৰ্থজী আপোনাৰ কি অনুভৱ হয় সংসদীয় স্থায়ী সমিতিৰ লগত হোৱা প্ৰথমখন বৈঠক ৰেগুলেশ্যনৰ দিশত এক সকাৰাত্মক পদক্ষেপ হ'ব পাৰেনে ये पार्लियामेंट का इंडस्ट्री के साथ में पहला इंटरैक्शन था इस मीटिंग के अंदर जयंत सिन्हा जी लीड कर रहे थे और उनके काफ़ी कंसर्न्स थे कि इसको करेंसी कहा जाए या असेट कहा जाए या कमोडिटी कहा जाए तो ये इंडस्ट्री से इंटरैक्ट करने के बाद में उनको काफ़ी चीज़ें समझ में आई हैं मुझे लगता है ये एसेट या कमोडिटी के जैसे ट्रीट किया जाना चाहिए और ये इंडस्ट्री के लिए और अपने कंट्री के लिए बहुत अच्छा स्टेप है क्योंकि ये फर्स्ट ऑफिशियल इंटरैक्शन था विद द इंडस्ट्री एंड आई बिलीव काफ़ी सारी चीज़ें क्लियर हुई हैं हम लोगों को रिटन रिस्पॉन्सेस भी देने हैं जो इस हफ्ते के अंत तक हम कमेटी को सबमिट कर देंगे सो होपफुली हम बिल को काफ़ी जल्द देख सकते हैं बाय द अराउंड द विंटर सेशन जो पार्लियामेंट का होगा उसमें हम ये देख सकते हैं ক্ৰিপ্টোৰ সৈতে জড়িত বিশেষ খবৰসমূহ আজিলৈ ইমানেই অহা সপ্তাহত ক্ৰিপ্টোকাৰেন্সিৰ সৈতে জড়িত আৰু বহু আকৰ্ষণীয় খবৰ আপোনালোকলৈ লৈ আহিম নমস্কাৰ এক চাঞ্চল্যকৰ খবৰ বজালিত উদ্ধাৰ হৈছে নৰকংকাল বালিপাৰা গাঁৱৰ ধাৰণী পথাৰত উদ্ধাৰ কৰা হয় নৰকংকাল পথাৰত ধান কাটিবলৈ যোৱা ব্যক্তিয়ে প্ৰত্যক্ষ কৰে কংকালটোৰ কাষত উদ্ধাৰ হয় কাপোৰ কংকালটো টিহুৰ নাটকুছিৰ মনোহৰী পাঠকৰ বুলি সন্দেহ কৰা হৈছে নৰকংকাল উদ্ধাৰক লৈ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ঘটনাস্থলীত উপস্থিত হৈছে পাটাচাৰকুছি আৰক্ষী পাপা তুমি যাওঁচোন তেনেকৈ এটা ডেড বডি ওলছি বোলে তুমি বস্তু চিনি পোৱা নাচালো কাপোৰখিনি আৰু হৈ আৰু মোৰ মনোহৰী পাঠক তেওঁৰ ল'ৰা আছে ঘৈণাক আছে আৰু তেওঁ ল'ৰাটোৰ ঘৈণাক আছে আৰু নিখোজ আছিল কেনে আহি খোজকাঢ়ি তেওঁ মানে যোনফালে যাই থাকে তলমুৱা আহি ঘৰটো চিনি নাপায় সেনেখন হেৰি আছিল অলপ স্মৃতি শক্তি কম আছিল অলপ পাহৰি যায়
বিগত 2 বছৰে দেশজুৰি কৰোনা ভাইৰাছৰ আতংক বিৰাজ কৰিছে আৰু এই সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে দেশত উপলব্ধ হৈছে ভ্যাকচিন কিন্তু দুখজনক কথা এয়াই যে দেশৰ জনসংখ্যাৰ অৰ্ধ সংখ্যক লোকে এতিয়াও এই ভ্যাকচিন লোৱা নাই আৰু এতিয়া এই সকল লোকক ভ্যাকচিন লবলৈ বলিউডৰ অভিনেতা শল্লু ভাইয়ে এক বাৰ্তা প্ৰেৰণ কৰিছে একমাত্ৰ কোভিডৰ প্ৰতিষেধকৰ জৰিয়তে সমগ্ৰ পৃথিৱীয়ে কৰোনা মহাসংকটৰ পৰা কিছু সকাহ লাভ কৰিছে এই কথাও প্ৰমাণিত হৈছে যে কোভিডক ৰোধ কৰিবলৈ আটাইতকৈ প্ৰভাৱশালী অস্ত্ৰপাতি হৈছে কোভিডৰ প্ৰতিষেধক এই কথাৰ লগত সংগতি ৰাখিয়েই ভাৰতবৰ্ষত চলি আছে পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ ভ্যাকচিনেশ্যন অভিযান ইয়াৰ জৰিয়তে এতিয়ালৈকে দেশৰ 114 কোটি যোগ্য নাগৰিকক কোভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে কিন্তু এতিয়াও কিছু উৰা বাতৰিত ভুল গৈ দেশৰ এক বুজন সংখ্যক নাগৰিকেই কোভিডৰ ভ্যাকচিন লবলৈ আগবাঢ়ি অহা নাই চৰকাৰে আনহাতে এনে উৰা বাতৰি দূৰ কৰি সমগ্ৰ দেশতে সজাগতা অভিযান অব্যাহত ৰাখিছে নিউজ 18 নেটৱৰ্কেও নিৰন্তৰভাৱে দেশবাসীক ভ্যাকচিনৰ সম্পৰ্কে সজাগ কৰি আহিছে পিছে ইয়াৰ মাজতো কোভিড প্ৰতিষেধকক লৈ একাংশ লোকৰ মনত থকা আশংকা দূৰ হোৱা নাই মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে চৰকাৰে ৰাইজৰ মাজত সজাগতা আনিবলৈ বলিউড ষ্টাৰ সলমান খানৰ সহযোগিতাৰ সৈতে আগবাঢ়িছে सलमान भाई का भी वीडियो हमने किया है और वीडियो के माध्यम से उन्होंने बहुत अच्छी तरह से अपील की है ये अपील कोई सिर्फ एक समाज के लिए नहीं है ये सभी समाजों के लिए সমগ্ৰ পৃথিৱীয়ে এতিয়া বুজি উঠিছে যে কোভিড মহামাৰী ভ্যাকচিনেশ্যন অবিহনে কাবু কৰিব পৰা নাযাব আৰু এই কথাষাৰিয়ে কেন্দ্ৰ চৰকাৰৰ পৰা ৰাজ্য চৰকাৰসমূহলৈ সকলোৱে সজাগতাৰ মাধ্যমেৰে সাধাৰণ নাগৰিকলৈ লৈ যাবলৈ চেষ্টা অব্যাহত ৰাখিছে অৱশ্যে এতিয়াও বহু লোকে কোভিডৰ ভ্যাকচিন লবলৈ আগবাঢ়ি অহা নাই এনে পৰিস্থিতিতে মহাৰাষ্ট্ৰ চৰকাৰে বলিউডৰ ভাইজান সলমান খানৰ সহায় লৈছে যিগৰাকী অভিনেতাৰ অনুৰাগী সমগ্ৰ দেশজুৰি আছে সকলোকে ভ্যাকচিন লবলৈ আগবাঢ়ি আহিবলৈ সলমান খানে কৰা আহ্বানো যথেষ্ট গুৰুত্বপূৰ্ণ কিয়নো তেওঁ নিজেও সময়মতেই ভ্যাকচিনৰ দুয়োপালি ডোজ গ্ৰহণ কৰিছে सबसे पहले मैं लोगों से अपील करना चाहता हूं कि कोरोना वैक्सीन को लेकर गलत बातें ना फैलाएं वैक्सीन लगाकर आप अपने आप को ही नहीं बल्कि आपके परिवार समाज और देश को भी सुरक्षित रखने में योगदान दे रहे हो আশা কৰা হৈছে বলিউডৰ দবং খানৰ এনে আহ্বানে ৰাইজক কোভিড টিকাকৰণৰ গুৰুত্ব সম্পৰ্কে অধিক ভালদৰে বুজাই তুলিব ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক টেট পৰীক্ষা কেন্দ্ৰ কৰি দৰঙৰ দুষ্ট চক্ৰৰ ভয়ংকৰ জাল দৰঙত টেট অৱতীৰ্ণ প্ৰাৰ্থীৰ মোবাইলে আহিল কোনো দুষ্ট চক্ৰৰ মেছেজ ধনৰ বিনিময়ত টেট উত্তীৰ্ণ কৰি দিয়াৰ প্ৰলোভন দিয়া হৈছে মেছেজত প্ৰাৰ্থীসকলক দিয়া হৈছে এক বিশেষ লিংক লগতে পৰীক্ষাৰ মাৰ্ক অধিক কৰি দিয়াৰো প্ৰলোভন দিয়া হৈছে ৰাজ্য চৰকাৰে যোৱা 31 অক্টোবৰত অনুষ্ঠিত কৰিছিল টেট পৰীক্ষা ঘটনাৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে প্ৰাৰ্থীসকলে যোৱাকালি মানে 12টা মানত এটা মেছেজ আহিছে পইচা দিলে তেওঁলোকে মানে আমাৰ স্কোৰটো বঢ়াই দিব আৰু পাছ কৰাই দিব এনেকৈ এটা মেছেজ আহিছে বিভিন্ন নম্বৰৰ পৰা আমাৰ স্কুলৰ মানে 3জনীটা আহিছে বেলেগ নম্বৰৰ পৰা আহিছে এনেকুৱা ধৰণৰ দেখি আচৰিত লাগিছে গতিকে এই ক্ষেত্ৰত মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই যদি দৃষ্টিগোচৰ কৰে বা তদন্ত কৰে তেতিয়াহ'লে হয়তো আমি উপকৃত হ'ম কোনো যোগ্যজনক বঞ্চিত কৰি কোনো অযোগ্যজনক তেওঁলোকে এনেকুৱা শিক্ষকতাৰ দৰে বৃত্তিত অধিষ্ঠিত কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰে তেওঁলোকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰা উচিত আৰু তেওঁলোকক ধৰা উচিত আৰু তেওঁলোকে যাতে এনেকুৱা ধৰণৰ কাম কৰি কোনো যোগ্য ব্যক্তিক ইয়াৰ পৰা বঞ্চিত কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰাটো উচিত যদি সঁচাকৈয়ে এই চক্ৰটো দুষ্ট চক্ৰটোৱে সফল হয় তেতিয়াহ'লে অসমৰ শিক্ষা জগতৰ এটা কলা অধ্যায় আৰম্ভ হৈছে গতিকে এই কলা অধ্যায়টো কিহৰ কাৰণে আৰম্ভ হ'বলৈ গৈ আছে কিয় হৈছে এই বিষয়ত আচলতে অসমৰ শিক্ষামন্ত্ৰী বা মাননীয় মুখ্যমন্ত্ৰী ৰিয়াৰে সৈতে সময় হ'ল আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লোৱাৰ নমস্কাৰ